নমস্কাৰ, মই পংকজ দাস, স্বৰ্ণভাৰত পাৰ্টিৰ সভাপতি আৰু মোৰ লগত আছে শ্ৰীযুত সঞ্জীৱ চৌলুক। তেখেত স্বৰ্ণভাৰত পাৰ্টিৰ অন্যতম প্ৰতিষ্ঠাপক আৰু সংযোগক্ৰমে তেখেতৰ কৰ্মজীৱন অসমতে আৰম্ভ কৰিছিল। অসমৰ তেখেত অসম কেডাৰৰ IAS অফিচাৰ আছিল আৰু সুদীৰ্ঘ তেখেতে কেইবা দুই দশকতকৈ বেছি অসমত কাম কৰাৰ পাছত তেখেতে চাকৰি IAS চাকৰি তেখেতে পদত্যাগ কৰে আৰু আজি মই তেখেতক সুধিব খুজিছোঁ যে তেখেতে কিয় IASৰ পৰা পদত্যাগ কৰিলে। অকল তেখেতে নহয়, তেখেতৰ পৰিবাৰ স্মিতা বাইদেউ তেখেতো IAS অফিচাৰ আছিল আৰু দুইজনে তেওঁলোকে পদত্যাগ কৰিলে। সাধাৰণতে IAS অফিচাৰ হোৱাটো আমাৰ ভাৰতীয় মানুহৰ এটা সপোন। বহুতে চেষ্টা কৰে আৰু তেনেকুৱা এটা চাকৰি পোৱাৰ পাছত খুব কমেইহে পদত্যাগ কৰে। আৰু দ্বিতীয় প্ৰশ্নটো হ'ল তেখেতে কিহৰ কাৰণে এটা নতুন পাৰ্টিৰ কথা চিন্তা কৰিবলৈ ধৰিলে। তো চৌলুক ডাঙৰীয়া, মই আপোনাক যি প্ৰশ্নটা সুধিলোঁ সেইটোতে আমি আৰম্ভ কৰোঁ আজিৰ আলোচনা। ধন্যবাদ পংকজ, ভাল লাগিছে ইয়াত জুমত কথা পাতি মেলবৰ্ণৰ পৰা গুৱাহাটীলৈ। আপুনি ঠিকই কৈছে যে মই IASত 18 বছৰ কাম কৰিছোঁ। 18 years কাম কৰি পেলাই ত্যাগ দিছোঁ, ৰেজিগনেশ্যন দিছোঁ। আৰু আসামত বহুত বছৰ কাম কৰিছোঁ, যেনে ছেক্ৰেটাৰী আছিলোঁ ইন এডুকেশ্যন ডিপাৰ্টমেণ্ট, হেল্থ ডিপাৰ্টমেণ্ট, ডেপুটি কমিশনাৰ বৰপেটা এটচেট্ৰা। তো পংকজ, মই আপুনি যেনেকৈ কৈছে মই প্ৰত্যেক ভাৰতীয় মানুহ IASক মানে জইন কৰি এটা মানে ইম্পৰ্টেণ্ট ষ্টেপ কেৰিয়াৰ সপোন লয়, কেৰিয়াৰ ষ্টেপ কৰে মাইণ্ডত। তেনেকুৱাই মোৰ হৈছে যে IASত মই মানে যেতিয়া জইন কৰিছোঁ, মই অৰিজিনেলি হাৰিয়ানা কাডাৰ জইন কৰিছোঁ। তাৰপিছত স্মিতা, যেনেকৈ আপুনি কৈছে, স্মিতা গোস্বামী ইয়াত আসামৰ কাডাৰত আমি ইয়াক কৰাৰ পিছত মই ডিচাইড কৰিছোঁ মই আসামত আহিম কাম কৰি। আৰু আসামত মই কাম কৰি পেলাই এনেকুৱা মানে মোৰ অসমীয়া ইমান ভাল নহয়, কিন্তু মই মানে এতিয়া কিছুমান কথা পাতিব পাৰোঁ। মোৰ এক্সপিৰিয়েঞ্চ কিন্তু পংকজ ভাল হোৱা নাই। মোৰ এক্সপিৰিয়েঞ্চ হাৰিয়ানাত ভাল হোৱা নাই আৰু আসামত ভাল হোৱা নাই। यानी कि মই দেখিছোঁ যে বহুত বেছি ভাগত কৰাপশ্যন চলি আছে। মই নিজেই এটা কিতাপ লিখিছোঁ, তাৰপিছত 2008ত ব্ৰেকিং ফ্ৰী অফ নেহৰু মতত লিখিছোঁ মই ইমান কৰাপশ্যনত মানে এটা কেছত দৌৰি আছিলোঁ, সেইটো মানুহক এৰেষ্ট কৰি পেলাই সেইটো মানুহক ট্ৰেপ কৰিম। কিন্তু এইটো চিষ্টেমেটিক কৰাপশ্যন আছিলে পংকজ, আৰু এতিয়াও আছে। পংকজ, মই ইমান কাম কৰাৰ পিছত যেতিয়া কৰাপশ্যন ইমান পাইছোঁ, আমাৰ এইটো জানিলোঁ যে কৰাপশ্যন চিধা চিফ মিনিষ্টাৰৰ পৰা ষ্টাৰ্ট হয়। উদাহৰণ আছিলে যেতিয়া হিতেশ্বৰ শইকীয়া আছিলে চিফ মিনিষ্টাৰ, তেতিয়া মই ডাইৰেক্টৰ ৰুৰেল ডেভেলপমেণ্ট আছিলোঁ আৰু এটা চিমেণ্ট কণ্ট্ৰেক্ট আমি কৰিছোঁ পুৰা আসামৰ কাৰণে। তেতিয়া আমাৰ হিতেশ্বৰ শইকীয়া মোক মাতি আপুনি নিজৰ অফিচত দিছপুৰত, তাৰপিছত সেই সময়ত কেবিনেট অফিচ তাৰ হিতেশ্বৰ শইকীয়াৰ ৰুমৰ পিছত আছিলে, জাষ্ট পিছত। তাক মোক লৈ গ'ল, আমি দুটাজন বহি আৰু মোক কৈছে যে সেইটো চিমেণ্ট কণ্ট্ৰেক্ট এনেকুৱা মানুহক দি দিয়া। মই কৈছোঁ চাম বাৰু, সেইটো আমি কওঁ আসামত চাম বাৰু। আৰু মই আহি পেলাই দেখিছোঁ যে সেইটো মানুহতো বিলকুল দিব নোৱাৰে, এইটো মানে লৱেষ্ট নাছিলে। লৱেষ্ট আছিলে আমাৰ বোকাজানত CCI কোম্পানী, যি চিমেণ্ট কৰ্পৰেশ্যন অফ ইণ্ডিয়া। ৰুলছ মতে তেওঁলোকে একচুৱেলি এটা প্ৰেফাৰেঞ্চ পায়। তেওঁলোকে প্ৰেফাৰেঞ্চ পোৱা আগতেই লৱেষ্ট আছিলে। I had no reason, মই এনেকুৱা মানে ইললিগেল অৰ্ডাৰ অবে কৰিব নোৱাৰোঁ, আৰু মই এইটো দি দিছোঁ, CCI কণ্ট্ৰেক্ট দিছোঁ, ডাঙৰ কণ্ট্ৰেক্ট আছিলে। তাৰপিছত মোক ইমিডিয়েটলি তাৰ পৰা ওলাই দিছে ডাইৰেক্টৰ ৰুৰেল ডেভেলপমেণ্ট পষ্টৰ পৰা। এনেকুৱা বহুত তাৰ আগতে পিছত মেঘালয়ত এনেকুৱা হৈছে আৰু এক্সপিৰিয়েঞ্চ যে মানে কৰাপ্ট চিফ মিনিষ্টাৰ্ছ পুৰা চিষ্টেমক ডিষ্ট্ৰয় কৰি আছে। আৰু সেইটো পাৰ্টিৰ কথা নাই, তাত মেঘালয়ত এটা বিজেপি মিনিষ্টাৰ,
এইটো কোয়ালিশন গভৰ্ণমেণ্ট আছিলে তেতিয়া তাৰ পিছত যেতিয়া মই 1999-2000ত মেঘালয়ত কাম কৰিছো শিলঙত তেতিয়া এইটো বিজেপি মিনিষ্টাৰ আছিলে সো ইট ইজ নট আ মেটাৰ এইটো মানে এইটো নাই কি কংগ্ৰেছী কৰাপ্ট কিন্তু বিজেপি গোটেই মানে সিস্টেম কৰাপ্ট সো সেইটো যে সিস্টেম আছিলে এনেকুৱা সিস্টেমক মই সাপোৰ্ট কৰিব নোৱাৰো पंकज আমি যেতিয়া জয়েন কৰো আইএছত আমি দেশক আগত লৈ গলে চেষ্টা কৰো আমি এনেকুৱা ৰটেন সিস্টেমক পাৰ্টিসিপেট আমি কৰিব নোৱাৰো any reasonable person so সেই কাৰণে মই বহুত ভাবিলো তাৰ আগতে মই ইউএছত গৈছো ষ্টাডিজ কৰিবলৈ অষ্ট্ৰেলিয়াত গৈছো USA আমেৰিকাত যেতিয়া ষ্টাডিজ কৰি আছিলো ইকনমিক্স অৰ্থশাস্ত্ৰ ষ্টাডিজ মই এটা ডিটাৰমিনেশ্যন কৰিছো যে ভাৰতক কোনো এনেকুৱা যে পাৰ্টিজ আছে এইটো হেল্প কৰিব নোৱাৰে কংগ্ৰেছ বিজেপি এটসেট্ৰা মই এটা নিজৰ ইণ্ডিপেণ্ডেণ্ট এটা লিবাৰেল পাৰ্টি ষ্টাৰ্ট কৰিব চেষ্টা কৰিম সেইটো মই এটা ডিটাৰমিনেশ্যন এটা ক্লাৰিফাই কৰিব খুজিছিলো যে আইএছ সকলে চাকৰি অৱস্থাত কিছু বছৰ চাকৰি কৰাৰ পাছত তেওঁলোকে বাহিৰত বা যতে হওক পঢ়িবৰ কাৰণে কিছু দিনৰ বাবে চাকৰিৰ পৰা হেৰি পায় ছুটি পায় যাতে তেওঁলোকে পঢ়িব পাৰে দৰ্শকক বুজাই দিবৰ কাৰণে এক্স্যাক্টলি এবছৰটো মোক অষ্ট্ৰেলিয়াত পঠাইছে চৰকাৰ চেন্ট্ৰেল গভৰ্ণমেণ্ট ষ্টাডি কৰিবলৈ এইটো ষ্টাডি লিভ নাছিলে তাৰ পিছত মই আমেৰিকা ষ্টাডি লিভ লৈছো 2 বছৰ আৰু তাৰ পিছত 3 বছৰ উইদাউট ষ্টাডি লিভ ফিনিশ কৰিছো PhD ওকে সো effectively 2 বছৰ ষ্টাডি লিভ পায় ষ্টাডি আপনি নকৰি চাকৰিত কিন্তু দ্য পইণ্ট আসলে যে যেতিয়া ষ্টাডিজ কৰি আছিলো তো মই এটা ডিটাৰমিনেশ্যন কৰিলো দ্যাট এটো আমি ভাৰতক কোনো এনেকুৱা পাৰ্টি হেল্প কৰিব নোৱাৰে ইমান লেতৰা আৰু ৰটন সিস্টেম আছে আমাৰ আৰু তাৰ এটা ডিটাৰমিনেশ্যন কৰিছো যাতে আমাৰ কলোনিয়েল সিস্টেম আছে যে ব্যুৰোক্ৰেসি আপনি জানে যে আইএস তো মানে এটো ব্রিটিশ থৈ গৈছে legacy হয় ব্রিটিশ legacy Indian civil service কৈছিলে আগতে আৰু imperial police service now these are the old British colonial bureaucracy colonial bureaucracy যেনেকুৱা যে district commissioner deputy commissioner হেবিলাক কোনো এটা দেখক নাই কেৱল ভাৰতত আছে এটো কেৱল imperial control কৰিবৰ কাৰণে এনেকুৱা system বনাইছে আৰু permanent bureaucracy তাৰ পিছত মানে promotion আপনি পাই যায় যেনেকুৱা কাম কৰে না কৰে ভাল কৰে corruption কৰে আপনি এটা promotion পাই থাকে so that tenured service যেনেকুৱা আছে আমাৰ ভাৰতত বাকি দেখক এতিয়া নাই সেইটো এটা ৰিফৰ্ম কৰিছে in many parts of the world যে permanency এটা tenured যে দিছে senior bureaucracy সেইটো উলাই দিছে 3 year 5 year contract দিয়ে যেনেকুৱা অষ্ট্ৰেলিয়াত contract দিয়ে আৰু কন্ট্ৰাক্টৰ বেনিফিট হেতু আছে যে আপুনি বেস্ট মানু লব মাৰ্কেটৰ পৰা আৰু তেওঁলোকে এটা পাৰফৰ্মেন্স ইন্ডিকেটৰ দিব কাম কৰিব কাম স্যাটিসফ্যাক্টৰি হয় তেতিয়া ৰাখিব নহলে উলাই দিব সো এটো গভৰ্নেন্স সিস্টেম আমাৰ ইমান ডিফেক্টিভ তাৰ পিছত আমাৰ ইলেক্টৰাল সিস্টেম ইমান ডিফেক্টিভ হেতু এটা যে যেনেকৈ আপুনি জানে যে আজিকালি ইলেকশনত আৰু আজিকালি না এটো বহুত বছৰ চলি আছে ইলেকশন কন্টেস্ট কৰিবলৈ আপোনাক ইমান কোটি টকা আজিকালি লাগে তাৰ পিছত আগতে লাখ টকা লাগিছে এইটো কোটি টকা যদি আপনি ইনভেস্ট কৰিব এটো ইলেকশনৰ কাৰণে আৰু আপোনাৰ স্যালাৰি আছে কিমান এটা 2-5 লাখ আছে স্যালাৰি আপনি এটো ৰিকভাৰ কৰিব নোৱাৰে স্যালাৰি পৰা তে এই কাৰণে আপনি মিনিষ্টাৰ আছে চিফ মিনিষ্টাৰ আছে আপনি নিশ্চয় এটা কৰাপশন কৰিব সো the solution to that যেনেকৈ অষ্ট্ৰেলিয়াত আছে যে per vote basis voter যিমান ভোট পায় এনেকুৱা বেসিছত আপনি পাৰ্টি বা ক্যান্ডিডেট ইমান টকা পাই যায় যেনেকুৱা 10 টকা 20 টকা per vote state funding তেতিয়া হলে আপনি জানিব যে আপনি নিজৰ 5 লাখ টকা যদি লগায় তেতিয়া আপনি যিমান ভোট পায় ইমান আপনি 5 লাখ 10 লাখ वापस পাই যাব মানে আপনাক ৰিটাৰ্ণ হ'ব সেই কাৰণে আপনি আপনাৰ ইনসেন্টিভ নহব যে এটো কৰাপশন কৰিব কাৰণে তার স্যালারি ইমান ভাল হয় এটা পলিটিশিয়ানসৰ কাৰণে পলিটিশিয়ান স্যালারি বাহিৰত দেখতে পলিটিশিয়ানস কৰাপশন নকৰে কৰাপশন ইট ইজ দ্য লোয়েস্ট লেভেল অফ গভৰ্নেন্স ফৰ আ মিনিষ্টাৰ আমাৰ মিনিষ্টাৰ এনেকুৱা কৰাপ্ট হয় ইট লোয়েস্ট লেভেল ওকে সো সেই কাৰণে মই এটা নিজৰ যেতিয়া এফৰ্ট স্টাৰ্ট কৰিছো হেতু বহুত বছৰ লাগিছে বহুত
মই সেইটো কথা অহাৰ আগতে এটা কথা ক'ব খুজিছোঁ যে আজি এজন সৎ মানুহে ইলেকশ্যন খেলিব নোৱাৰে। তেওঁ মিনিষ্টাৰ যদি হয় তেওঁ পইচা খাবই লাগিব, কাৰণ তেওঁ নেক্সট ইলেকশ্যনত পিছৰ বাৰৰ ইলেকশ্যনত তেওঁ 5 কোটি 10 কোটি টকা খটাব লাগিব। গতিকে সেইখিনি টকাটো ঘোষ খাই যোগাৰ কৰিব লাগিব। গতিকে চিষ্টেমটো বেয়া। কিন্তু এটা কথা মোক কওকচোন, আপুনি যে সম্পূৰ্ণ নতুন পাৰ্টিৰ কথা ভাবিলে আৰু এই নতুন পাৰ্টিটোত এটা সম্পূৰ্ণ চিষ্টেমিক চেঞ্জ, আমাৰ যিটো প্ৰশাসন ব্যৱস্থা সম্পূৰ্ণ সলনি কৰাৰ কথাটো কিয় ভাবিলে? বৰ্তমানৰ অৱস্থাটো কি ঠিক কৰিব নোৱাৰি নেকি? বৰ্তমানৰ যিটো আমাৰ চৰকাৰে সব কণ্ট্ৰল কৰিব, চৰকাৰে ব্যৱসায় কৰিব, চৰকাৰে স্কুল চলাব, এই ব্যৱস্থাটোত কোনো ৰকম ভাল হ'ব নোৱাৰে নেকি? এইটো আপোনাৰ অভিজ্ঞতা নেকি? এইটো ভাল আপুনি কৈছে পংকজ, যে এইটো এটা সেকেন্ড পইণ্ট আছে যে আমাৰ চৰকাৰ সেইটো কাম কৰে যে চৰকাৰ কৰিব নালাগে, আৰু যি কাম চৰকাৰ কৰিব লাগে যেনেকৈ সিকিউৰিটি আৰু ডিফেন্স আৰু জাষ্টিছ, সেইটো কাম নকৰে। পুলিচ আৰু কোৰ্ট এইবিলাক কাম যি চৰকাৰ ভালকে কৰিব লাগে সেইটো কাম ভালকে নকৰে, কিন্তু যি কাম কৰিব নালাগে সেইটো কাম চৰকাৰ কৰি থাকে। So that is the economic policy, arthik policy, arthniti ji koy, arthik niti. Heitu amar mane beya. So in all angles, mane heitu apni ai jabo je samajwad, socialism. Amar gote party ji ase, ajikali socialist party ase. Aru amar eto requirement ase under the constitution, representation of people act, that all parties, gote party bharator socialist declare koribo lagibo. Right. So this is the kind of problem. The economic system amar beya, tar pisot amar governance system beya, to he karone iman bhal laga nai asamat kaam kora pisot aru meghalayat kaam kora pisot moi eta resign disu je moi eta nishchoy eta system change koribo chesta korim, aru chesta kora pisot ki hobo hetu na janu, kintu nishkam karm ji koy apni kaam kori thako, result bhabiu na lage, ar tar pisot jodi kisuman manu join koribo khuje জয়েন করো। আৰু সেইটো কাৰণে আমাৰ এটা প্লেটফৰ্ম যিয়ে বনাইছো আমি কিছু মানুহ কম্বাইন হৈ ইন 2013 এটা প্লেটফৰ্ম খুলিছে স্বৰ্ণ ভাৰত পাৰ্টি। আৰু আপুনি এতিয়া আজিকালি আমাৰ প্ৰেচিডেণ্ট, সভাপতি। I congratulate you, Pankaj, for this wonderful leadership. হয়, থ্যাংক ইউ। হয়, মই আৰু এটা কথা দৰ্শকৰ কাৰণে ক্লেৰিফাই কৰিব খুজিছোঁ যে IAS কেডাৰটোত অসম আৰু মেঘালয় এটা জইণ্ট কেডাৰ। গতিকে অসমৰ অফিচাৰ মেঘালয়লৈকে ট্ৰেন্সফাৰ হয়, মেঘালয়ৰ পৰা আহিব মানে কেডাৰটো অসম আৰু মেঘালয় ৰাজ্যৰ বাবে এটাই কেডাৰ। সেইকাৰণে সবলক ডাঙৰীয়া তেখেতে অসমত কাম কৰিছে আৰু তাৰপিছত মেঘালয়লৈ কমিশ্যনাৰ হিচাপে প্ৰমোশ্যন হৈ গৈছিলে। হয়, তাৰ পিছৰ কথাটো আপুনি পাৰ্টিটোৰ পিছত কেনেকৈ আপোনাৰ মনত আহিল যে আমি এটা নতুন পাৰ্টিয়ে লাগিব, আৰু কোনে কোনে তেনেকৈ জইন কৰিলে আপোনাৰ লগত? বহুত বছৰৰ চেষ্টা হোৱাৰ পিছত কিন্তু কিমান মানে ইণ্টেলেকচুৱেলছ আৰু জাৰ্নেলিষ্ট আৰু বেলেগ বেলেগ মানুহ I met them, কিন্তু এইটো পাৰ্টিৰ কথা আগবাঢ়িব পৰা নাই। কিন্তু এটা ইঞ্জিনিয়াৰ আছে অনিল শৰ্মা, লণ্ডনত কাম কৰে। সেইটো মানুহ টোটেল লোৱাৰ মিডল ক্লাছৰ পৰা আহে। মই তেওঁলোকৰ ঘৰত গৈছো ইন বাদোহী ডিষ্ট্ৰিক্ট, এণ্ড আই ষ্টেড দেয়াৰ 2-3 টাইমছ। ভেৰি ভেৰি পুৱাৰ পিপল, অ'কে। কিন্তু এইটো চাকৰি পাইছে লণ্ডনত, আৰু এইটো ভাবিছে যে এনেকুৱা ইমান ডিফাৰেঞ্চ কেনেকুৱা হ'ব পাৰে, দ্য কোৱালিটি অফ লাইফ, অলছ' দ্য জাষ্টিছ, দ্য পুলিচ কিমান বেলেগ আছে আমাৰ মানে উত্তৰ প্ৰদেশৰ পুলিচৰ পৰা। তো সেইটো ভাবি পেলাই যেতিয়া ষ্টাডি কৰিছে, তেওঁ এটা পইণ্টত আহিছে যে আমাক এটা লিবাৰেল পাৰ্টি লাগে, যেনেকুৱা আপুনি এটা পইণ্টত আহিছে এটা লিবাৰেল পাৰ্টি লাগে, তেওঁ এটা পইণ্টত আহিছে। আৰু মই মেলবৰ্ণৰ পৰা কি কৰিব পাৰোঁ, মাত্ৰ লিখিব পাৰোঁ, কিন্তু তেখেত এটা গ্ৰাছৰুটৰ দ্বাৰা বহুত মানে এটা নেটৱৰ্ক আছিলে অনিল শৰ্মাৰ, আৰু সেইটো নেটৱৰ্কৰ পৰা বহুত মানুহ বাদোহী ডিষ্ট্ৰিক্টৰ পৰা আমাৰ পাৰ্টি এইটো জইন কৰিছে। অনিল শৰ্মা বেচিকেলি অৰ্গেনাইজ কৰিছে, আৰু বেলেগ বেলেগ কিছুমানে 30-40 ইণ্টেলেকচুৱেলছ গোটেই ভাৰতৰ পৰা জইন কৰিছে। আমি এটা ফ্ৰীডম টিম অফ ইণ্ডিয়া ষ্টাৰ্ট কৰিছোঁ তাৰ আগতে, আৰু সেইটোৰ পৰা আমি ভাল এটা কিছুমান লিডাৰ্ছ পাইছোঁ। আৰু আমাৰ পাৰ্টিত এতিয়া লিডাৰ্ছ আছে আপুনি জানে, যেনেকৈ সঞ্জয় গৰ্গ আছে ইন জয়পুৰ, ৰাহুল পণ্ডিত আছে ইন হায়দৰাবাদ, আৰু মহেশ গজেন্দ্ৰ গডকৰ আৰু সঞ্জয় সোনৱানী আছে পুনেত,
আৰু of course বাদোহিত আমাৰ মানে ভাল অনিল শৰ্মা ৰবিকান্ত ভাৰতী আৰু মহেশ মৌৰ্য ভাল লিডাৰ্ছ আমি পাইছো সো আমাৰ এটা ষ্টাৰ্ট হৈছে পাৰ্টি ষ্টাৰ্ট হৈছে আৰু আমি বেসিক্যালি কাম ষ্টাৰ্ট কৰিছো 2016 অগষ্ট 2016 অগষ্টত পাৰ্টিৰ ৱেবছাইট বেলেগ বা হৈ প্লাই কিন্তু এটো ভলান্টাৰী কন্ট্ৰিবিউশন আমাৰ লগত পইচা নাই আপনি জানে মই অনেষ্ট অফিসার আছিলো এক পয়সা নাই মই ইয়াত আহি প্লাই নতুন কেৰিয়াৰ ষ্টাৰ্ট কৰিছো এক পয়সা নাই এতিয়া so Anil Sharma also very lower class okay middle class মানুহৰ লগত পয়সা নাথাকিও কিন্তু এম্বিশন থাকে চেঞ্জ কৰিবৰ কাৰণে ভাল কৰিবৰ কাৰণে তো মানুহ এতিয়া জয়েন কৰে তেনেকৈ আপুনি জয়েন কৰিছে 2017 ত যেতিয়া মই টাইমছ অফ ইণ্ডিয়াত লিখিছো সো এই স্লোলি আমাৰ পাৰ্টি এতিয়া আপুনি জানে কিছুমান ডেভেলপ হৈছে আৰু এতিয়া আমি আসামৰ ইলেকশনত আৰম্ভ কৰি আছো আপোনাৰ আৰু 3-4 আৰু মানুহ কন্টেষ্ট কৰা প্লাই আপনি কন্টেষ্ট কৰিছে 2019 পাৰ্লিয়ামেন্টাৰী ইলেকশন এটো নট উই শুড নট ফৰগেট হয় মই অনিল শৰ্মাৰ কথাটোত এইটো ক'ব খুজিছিলো যে তেখেতৰ মনত যেটো প্ৰশ্ন উদয় হ'ল যে একেই মানুহ সেই একেই দুটা চকু দুখন হাত কিন্তু তেওঁলোকে নিজৰ দেশ নিজৰ সমাজ নিজৰ পুলিশ নিজৰ আইন আদালত ইমান ভাল কৰি পেলালে আজি অনিল শৰ্মাই প্ৰায় মোক কয় যে ভাৰতৰ কাৰণে আটাইতকৈ দুখৰ কথাটো এইটো যে কোনোবা ঘৰৰ মানুহে যদি বিদেশত গৈছে সেইটো আটাইতকৈ হাইয়েষ্ট এচিভমেন্ট আটাইতকৈ ডাঙৰ যেটো সফলতা সেইটো হল ভাৰতৰ পৰা ওলাই বিদেশত তেওঁ বসতি কৰিছে গতিকে অনিল শৰ্মাই মোক কৈছিলে যে তেওঁৰ ঘৰটোত আপুনি ক'লেই যথেষ্ট দুখীয়া ঘৰ গতিকে তেওঁৰ মাক দেউতাক আটাইতকৈ গৰ্বিত যে অনিল শৰ্মাই লণ্ডনত গৈ পেলাই থাকে কিন্তু লণ্ডনৰ মানুহবিলাকৰ কি 4টা চকু নে 2টা মগজু কি আছে নে 4খন হাত আছে তে কি আসল বেমাৰটো ক'ত যে আপোনালোকে যদি সিদ্ধান্ত কৰিলে আৰু আপুনি হল আমাৰ পাৰ্টিটো স্বৰ্ণ ভাৰত পাৰ্টিৰ মানে চিন্তাৰ যেটো ইন্টেলেকচুৱেল সোৰ্স আপুনি কেবাখনো কিতাপ লিখিছে আৰ্টিকেল লিখি থাকে মই আপোনাৰ আৰ্টিকেল দেখি আপোনাৰ লগত কন্টেক্ট কৰিলো টাইমছ অফ ইণ্ডিয়াত আপুনি বহুতবাৰ লিখিছে এতিয়াও টাইমছ অফ ইণ্ডিয়াত ব্লগ চলে তো এই যোনটো যাত্ৰাটোত আমি আজিও ভাৰতবৰ্ষত এই যেটো মেসেজ যে লিবাৰ্টি ব্যক্তি স্বাধীনতা মানে আৰু এটা কথা মোৰ ভাগিনটোৱে লিখিছিলে যে আমাৰ ভাষাত ব্যক্তি স্বাধীনতা আৰু স্বাধীনতা দুটাৰ যেনেকৈ লিবাৰ্টি আৰু ফ্ৰীডম দুটা বেলেগ বেলেগ শব্দ আছে আমাৰ শব্দটোৱে নাই মই এটা ভাবিছো নতুন শব্দ এটা হ'ব কি জানি অনিবাদ তথাপি অনিবাদ এটা মিউজিকৰ স্কুল য'ত বাধা নাই কিন্তু আমাৰ দৈনিক ব্যৱহাৰত লিবাৰ্টিৰ সমৰ্থক শব্দই নাই গতিকে এই মেসেজটো আমাৰ মানুহৰ মাজত কিয় ইমান দেৰি লাগে কিয় আমাৰ এই লিখন পদ্ধতি আমাৰ লিখা মেলা নহয় লিবাৰ্টিৰ ওপৰত আপুনি কি ভাবে সেইটো এটা ভাল কোৱেশ্চন মই এটা কিতাপ লিখি আছো চ্যাপ্টাৰ লিখি আছো এটা কিতাপ আমাৰ পাৰ্টিৰ ওপৰত এটা কিতাপ পাবলিশ হৈ আছে জন দয়াল লিখি আছে কিতাপ এতিয়া এট দ্য মোমেন্ট মই এটা চ্যাপ্টাৰ লিখি আছো যে আমাৰ ভাৰতত যেনেকুৱা ইংলেণ্ডত যেনেকুৱা মেগনা কাৰ্টা হৈছে আপুনি জানে মেগনা কাৰ্টা started the revolution তাৰ পিছত গ্লোৰিয়াছ ৰেভলিউশন তেওঁলোকে মানে the sovereign right of divine right of kings যে মানে আপোনাক মানে straight from god মানে ৰাজা তেনেকুৱা এটা ৰাজাক মানে এটা চুলিত চৰাইছে চাৰ্লছ I was killed and hanged so তেনেকুৱা ৰেভলিউশন যে হৈছে ইংলেণ্ডত আৰু তাৰ পিছত আপুনি জানে USA এটা war of independence হৈছে to declare independence and the declaration of US independence apni jane kiman bhal eta document je man has got the basic right to liberty and life and happiness pursuit of happiness tenekwa ji revolutions hoise England ot hoise US America ot hoise tenekwa revolution amar bharatot hua nai apni jane ami mane under the control of colonial control asilo britishor control ka 200 বছৰ লকে তাৰ পিছত আমাৰ যেতিয়া আমি ইন্ডিপেন্ডেন্স পাইছো এটো নন ভায়োলেন্ট হৈছে তাৰ পিছত আমাৰ মেইন ফোকাস আছিল ইন্ডিপেন্ডেন্স মুভমেন্টত আপনি জানে কেৱল ইন্ডিপেন্ডেন্সৰ ফোকাস আছিল আমাৰ ফোকাস লিবার্টি মানে কি ইন্ডিভিজুয়াল মানু যে মানে ৰাজা ইকুয়াল আছে তেনেকুৱা আমাৰ যে ফাইট কৰিছে যেনেকুৱা বেলেগ দেশ আমাৰ দেশত হোৱা নাই আমি এতিয়াও আপোনাৰ চৰকাৰক মাই বাপ মানো IAS আপনি যেতিয়া যায় গাঁৱত আপোনাক মানে ইমান ৰেসপেক্ট দিয়ে যে ইউ আর somebody from God from heaven আমি actually servant আছো the government servant to serve the people are sovereign কিন্তু এইটো কনসেপ্ট নাই পঙ্কজ ভাৰতত এতিয়া
হয় সরকার হে আমি যেটো লিখো স্বর্ণভারত পার্টিয়ে যে সরকার হে আমার গোলাম আমি নহয় বা হিন্দীত অনিল শর্মা এইটো কইন কৰিছিলে ফ্ৰেজটো মোৰ যিমানটো মনত পৰে যে সরকার हमारी গোলাম হে सरकार हमारी नौकर नौकर है हेतु माने एग्जैक्ट रिलेशनशिप आसे मास्टर सर्वेंट मास्टर आसे आमी द कॉमन मैन द सिटीजन और सर्वेंट आसे हमार सरकार हेतु रिलेशनशिप হয় ডাঙৰ কথা যেটো ব্যক্তি স্বাধীনতা সেইটো মই ভাবো অলপ কমকে আলোচনা হৈছে ভাৰতবৰ্ষত ধৰক ইকুৱেলিটি বিফৰ ৰুল অফ ল ইকুৱেলিটি বিফৰ দ্য ল এই ধৰণৰ কনসেপ্ট আমাৰ কনস্টিটিউশনত আছে বা আমাৰ সেইখিনি সময়ৰ মুক্তিযোদ্ধাসকলে আলোচনা কৰিছে কিন্তু এই যেটো কথা যে মোৰ যি ইচ্ছা মই হেতু কম মোৰ যি ইচ্ছা খাম মোৰ মানে নেগেটিভ ৰাইটস যেটো আজি আমাৰ কিতাপপত্ৰত আহিছে কিন্তু হেতু ধৰক সিবিএসইৰ সোশ্যাল সায়েন্স কিতাপবিলাক পলিটিক্যাল সায়েন্সত এই নেগেটিভ ৰাইটস আদিৰ কনসেপ্ট বিলাকৰ কথা ইন্ট্ৰোডিউস কৰিছে আৰম্ভণি কৰিছে কিন্তু কমন পাৰ্লেন্সত ধৰক পেপাৰে পত্ৰই সাধাৰণতে যিবিলাক লিখালিখি হয় তাত অলপ কম হয় তো ব্যক্তি স্বাধীনতাৰ সম্পৰ্কে যেনেকৈ আমাৰ পাৰ্টিৰ এটাই আইডিঅলজি আৰু একেবাৰে ফাউন্ডেশনাল আইডিঅলজি সেইটো হৈছে ব্যক্তি স্বাধীনতা এই বস্তুটো বহুত কম ভাৰতত Actually, this is a good point. যে আমার actually we were very fortunate. আমার constitution আছে ভারতের constitution pre-independence liberals আসলে গোখলে and শাস্ত্রী and আম্বেদকর তেনেকুৱা যি liberals আসলে তেওঁলোকে এটা আমার constitution লিখিছে সেই constitutionত কিন্তু all these rights are there, the right to freedom of expression, the right to the property, কিন্তু তার পিছত আপনি দেখিছে ভারত যেতিয়া ইন্ডিপেন্ডেন্ট হল তেতিয়া নেহৰু যেতিয়া মই একটা কিতাপ লিখিছো ব্রেকিং ফ্রি অফ নেহৰু তাত এক্সপ্লেইন কৰিছো নেহৰু কিন্তু এইটো সারে গুটে মানে যে ফান্ডামেন্টাল রাইটস আছে তে বেসিক্যালি অ্যাবলিশ কৰিলে অ্যাবলিশ মানে আছে কিছুমান মানে ডেলিউশন হৈ গল আৰু শেডিউল 9 মানে যেনে প্রপার্টি রাইটস তো কমপ্লিটলি অ্যাবলিশ হৈ গল প্র্যাকটিক্যালি অ্যাবলিশ হৈ গল সো তেনেকুৱা আপনি যে দেখে যে ইন্ডিভিজুয়াল রাইটস কি আছে আমার রাইট অফ এক্সপ্রেশন আৰু আমার প্রপার্টি সেইটো দুটা রাইটস আপনি যেতিয়া ডিনাই কৰে তেতিয়া মানে যেনেকৈ ফেসবুকত আপোনাক কিছুমান পোস্ট লিখে মানুহ ভাৰতত কিন্তু তেওঁলোকক জেলত পঠাই দিয়ে ওকে তে ফ্রিডম অফ এক্সপ্রেশন নাই আপনি ক'ব নোৱাৰে কথা আৰু আপনি আপোনাৰ প্ৰপাৰ্টি ৰাইটস নাই আপনি প্ৰপাৰ্টি কৰিব নোৱাৰে তে আপোনাৰ ইন্ডিভিজুয়াল ৰাইট নাই ভাৰতত সেই কাৰণে ভাৰত মানে যেতিয়া আপোনাৰ ফ্রিডম এটা হেৰিটেজ ইনষ্টিটিউট আছে ফ্রিডম ইন্ডেক্স বনায় প্ৰত্যেক বছৰ ভাৰত মানে প্ৰ্যাকটিক্যালি বটমত আহে वर्ल्ड और बॉटम चाइना निस्ना माने आमी बहुत ही लो आसु in individual freedom and hey to concept of liberalism is about this freedom and good governance হয় তো এতিয়া আমাৰ যেটো আমি ফিল্ডত কাম কৰো যেতিয়া এই বস্তুটো বুজাওতে এটা ৰাইজে বুজি পায় যেতিয়া মোৰ হেতু অভিজ্ঞতা যে কিছুমানে কয় যে আপোনালোকৰ কথাবিলাক এলিট একদম মানে কেৱল পঢ়া শুনা কৰা একদম মাস্টাৰ ডিগ্ৰী কৰা মানুহে বুজি পাব কিন্তু মোৰ কিন্তু সেইটো অনুভৱ নহয় মই দেখো যে বৰঞ্চ আটাইতকৈ যিখিনি দুখীয়া মানুহ তেওঁলোকেহে সিধা সিধি বুজে মই একেবাৰে ট্ৰাইবেল গাঁৱত গৈ পেলাই যেতিয়া কথা পাতিছো তেওঁলোকেতো ট্ৰাইবেল ৰাইটস আইন এখনে পাছ হ'ল যে নিজৰ মাটিৰ যেটো পাট্টা পাব লাগে সেইটো কোৰ্টতো জিকিছে আনকি এক বছৰ দুবছৰ আগতে কোৰ্টত হাই কোৰ্টত জিকিছে তেওঁলোকে আৰু তেওঁলোকৰ সেইটো অধিকাৰ তেওঁলোকে মাটিৰ পাট্টাটো নাপায় মই তেওঁলোকক সুধিছো যে এই ডিসি অফিসৰ যে মাটিৰ পাট্টাৰ ওপৰত কন্ট্ৰোল থাকে এই অফিসটোকে যদি বন্ধ কৰি দিয়া হয় কি হ'ব বলে একো নহয় বন্ধ কৰি দিব লাগে তেওঁলোকেহে বুজি পায় কিন্তু সমস্যাটো হ'ল পেপাৰে পত্ৰই কিন্তু নিলিখে আমাৰ ইন্টেলেক্চুৱেল আজি এতিয়া সাগৰিকা ঘোষে লিখিছে হোৱাই এম এ লিবাৰেল আদি কিতাপ লিখিছে তো কিছু সংখ্যক জাৰ্নেলিষ্ট আছে নেশ্যনেল লেভেলত কিন্তু সেইখিনি তেনেকুৱা ধৰণৰ সাংবাদিকৰ সংখ্যা বহুত কম তো এইটোত আমাৰ এটা আফিল যথেষ্ট কষ্টকৰ অৱস্থা কিন্তু কৰিটো যাবই লাগিব আপোনাৰ অনুভৱ কেনেকুৱা এইটোত সেইটো বিলকুল ভাল কৈছে আৰু যে মই এটা চেপ্টাৰ লিখি আছো এটো লিবাৰেলিজমৰ কিতাপৰ এতিয়া এট দ্য মোমেন্ট লিখি আছো সেইটো ইম্পৰ্টেন্ট পইণ্ট যে আছে যে ভাৰতত কিন্তু যে আমাৰ মানে অৱেৰনেছ নাই ইণ্ডিভিজুৱেল লিবাৰ্টি ইণ্ডিভিজুৱেল সভৰেণ্টি সেইটো অৱেৰনেছই নাই মানুহৰ আমি জাৰ্নেলিষ্ট একো নাজানে সেইবিলাক কথা সেইকাৰণে আমি এতিয়া এডুকেশ্যনেল ষ্টেজত আছো আপুনি যেতিয়া মই এটা কথা পাতি আছো educational awareness বঢ়াই আছো আসামত আৰু আপুনি এটেম্প্ট কৰিব এইটো awareness spread হ'ব 5 বছৰ পিছত মানুহ এতিয়া বেছি জানিব তেতিয়া আমাৰ যে পলিচিৰ ইমান বেনিফিটস আছে এইটো মানে proven benefits যেনেকৈ আপুনি সিংগাপুৰ দেখে economic liberty is the highest results
for individual prosperity. Ji nation of taxes come hoy, tax come hoy, aru independence liberty besi hoy, hey nation bahut aag badi jaye. এইটো আমাৰ ষ্টেজ আছে, এইটো এডুকেশ্যনেল ষ্টেজ। সেইকাৰণে এইটো পাৰ্টি লাগে, কিয় এনেকুৱা পাৰ্টি নহ'লে আমি এনেকুৱা এটা প্লেটফৰ্ম নাপাওঁ। এইটো প্লেটফৰ্ম আছে যে আপুনি প্ৰত্যেক 5 বছৰত আপুনি গৈ পেলাই এডুকেশ্যন কৰিব, আৰু তাৰ মাজতে আপুনি এডুকেশ্যন কৰি গাঁৱত যাব, মানুহক বুজাব। আৰু এইটো যেনেকৈ ইউটিউব ভিডিঅ' এনেকুৱা হ'ব যে আমি বনাই আছো, সেইটো মানুহ ছ'চিয়েল মিডিয়াত চাব, আৰু তাৰপিছত পঢ়িব চেষ্টা কৰিব, আৰু বেলেগ এটা ভিউ, ডিফাৰেণ্ট ভিউ পাব, ছ'চিয়েলিজমৰ বেলেগ এটা ভিউ পাব। এতিয়া ধৰি লওক আপুনি যিটো ক'লে যে মানুহ এজনৰ যিটো স্বাধীনতা যি কাম কৰাৰ, মই এটা ব্যৱসায় কৰিব খোজো, কিন্তু ইয়াতে প্ৰত্যেকটো ব্যৱসায়তে চৰকাৰে ক'ব যে আইন কানুন এনেকুৱাকে বনাই থৈ দিছে যে বিউৰ'ক্ৰেটে কণ্ট্ৰল কৰিব, 3 মাহ 4 মাহ ধৰি আমি লাইচেঞ্চ আৰম্ভ কৰিব নোৱাৰো। গতিকে ছিংগাপুৰত বা হংকঙত বা ইউৰোপত, যদি আজি স্কেণ্ডিনেভিয়ান কাণ্ট্ৰিজ কেইখনত বা নিউজিলেণ্ডত বা অষ্ট্ৰেলিয়াতে কোনোবাই যদি ব্যৱসায় কৰিব খোজে, খুব বেছি 3 দিন বা খুব বেছি এসপ্তাহ। এতিয়া হংকঙততো 3 দিনতে লাইচেঞ্চ আদি হৈছিল। এতিয়া অৱশ্যে চাইনা সেইটো ধ্বংস কৰিব যেন পাইছো, কিন্তু ষ্টিল ছিংগাপুৰতে 3 দিন মানতে হয়, ইউৰোপৰ কিছুমান দেশত এসপ্তাহতে হয়। কিন্তু আমাৰ ইয়াতে মই এটা এগ্ৰিমেণ্ট কৰিলো, ট্ৰেড লাইচেঞ্চ উলিয়ালো, বেংকৰ একাউণ্ট খুলিলো, তাৰপিছত বাকী যিবিলাক লাইচেঞ্চিং আছে সেইবিলাক কৰিলো, ইলেক্ট্ৰিচিটি কানেকশ্যন ললো, এইবিলাক কৰোঁতে 3 মাহ 4 মাহ লাগি যায়। গতিকে এই ধৰণৰ কথাখিনি আমি মানে কৰিব খুজিছো, য'ত মানুহে যিটো অন্যক ক্ষতি নকৰাকে, অন্যক অসুবিধা নকৰাকে যি কাম আছে আমি সকলোৱে কৰিব খোজো। এতিয়া আপুনি আমাৰ এই পাৰ্টিৰ আমি শেষ কৰো বোধহয়, শেষ কৰা ভাল হ'ব এতিয়া, তো যথেষ্ট দীঘলেও হৈছে। এতিয়া আপোনাক মোৰ শেষ প্ৰশ্নটো এইটো যে আমাৰ ভৱিষ্যতে আপুনি লিবাৰ্টি, যিটো ব্যক্তি স্বাধীনতাৰ যিটো আমাৰ যাত্ৰা, এই স্বৰ্ণভাৰত পাৰ্টিৰ জৰিয়তে আমাৰ যিটো যাত্ৰা, সেইটোৰ আপুনি কেনেধৰণৰ ৰূপ দেখা পায়? কেতিয়া গৈ পেলাই সফল আমি কিছু পৰিমাণে যে অপেনলি মানুহে পেপাৰ আদিত বা আলোচনাত, টিভিৰ আলোচনাত এনেকুৱা ধৰণৰ আলোচনা হ'ব পাৰে বুলি ভাবে? সেইটো ভাল কুৱেশ্যন, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। মোৰ এইটো মানে ৰেছপন্স আনচাৰ নাই। সেইটো ডিপেণ্ড কৰিব কিমান মানুহ এইটো ভাবে, এনেকুৱা নতুন এটা যি মেছেজ আছে এইটো কাৰণে কুৱেশ্যন কৰিব, কিতাপ পঢ়িব, বেলেগ বেলেগ ইনফৰমেশ্যন ল'ব, তাৰপিছত আমাৰ পাৰ্টিত জইন কৰিব, আৰু বেলেগ কণ্টেষ্ট কৰিব ইলেকশ্যনছ মানে, আৰু এক্সপ্লেইন কৰিব মানুহক। সেইটো আমি একজেক্ট টাইম ফ্ৰেম দিব নোৱাৰো, কিন্তু যেনেকুৱা মই কৈছো 5 বছৰ, 5 বছৰ মোৰ ভাল এটা টাইম লাগে। ভাবিছো যে আপুনি যেতিয়া কাম ষ্টাৰ্ট কৰে এতিয়া 2020, তেতিয়া আপুনি কণ্টেষ্ট কৰক ইলেকশ্যনছ, মেছেজ ৰেডিয়েট কৰক, তেতিয়া আপুনি মাল্টিপ্লাই কৰিব, 5 বছৰত আপোনাৰ মাল্টিপ্লাই হ'ব এফৰ্ট, আৰু তাৰপিছত 25 আৰু বেছি মানুহ পাব। তেনেকুৱা যেতিয়া আপুনি গ্ৰ' কৰিব পাৰে, মেছেজ এক্সপেণ্ড কৰিব পাৰে, ৰিচোৰ্চিং যেনে বিজনেছ লিডাৰ্ছ আৰু বেলেগৰ কমন মেনৰ পৰা আপুনি ফাণ্ডিং পাব। যেনেকুৱা আমাৰ পাৰ্টি কেৱল 5,000 টকা কিছুমান দি আছে, ৰিটায়াৰ্ড পাৰ্চন দিছে ফ্ৰম হায়দৰাবাদ, তেনেকুৱা আমি পাৰ্টি চলাই আছো এতিয়া। চ' সেইটো পাৰ্টি আমাক যেতিয়া বেছি মানুহ আহিব আৰু তেওঁলোকে ডিচাইড কৰিব যে সেইটো পাৰ্টি মানে ইট ইজ নট গোয়িং এনিৱেৰ, আমি ক'তো নাযাওঁ, আমি ইয়াতে আছো, ফাইট কৰিম, এণ্ড উই উইল চেঞ্জ দ্য কাণ্ট্ৰি। উই আৰ নট হিয়াৰ, আই ডিড নট লিভ। মই এটা চাকৰি যে এৰিছো, তেনেকুৱা এৰা নাই যে মানে তাৰপিছত গৈ পেলাই ভাল বহি থাকিম। মই কাম কৰি আছো, কিতাপ লিখি আছো, আৰ্টিকেল লিখি থাকো, প্ৰত্যেক দিন 10-12 ঘণ্টা মানে কাম কৰি থাকো। তো এইটো আমি যদি কৰি থাকো ফৰ দ্য ৰেষ্ট অফ আৱাৰ লাইফ, পংকজ, this will become true, this will become real, this will become successful. সেইটো আমাৰ সাকসেস পাম, আৰু সেইটো আপুনি যেতিয়া ষ্টাৰ্ট কৰিছে আসামত মেছেজ স্প্ৰেড কৰা, মই কনফিডেন্ট আছো যে সেইটো আপুনি সাকসিড হ'ব। আসামৰ মানুহ কমন সেন্স আছে তেওঁলোকৰ, আৰু আমাৰ যি মেছেজ আছে পিয়ৰ কমন সেন্স মেছেজ, আৰু তেওঁলোকে এইটো শুনি পেলাই আমাৰ লগত জইন কৰিব আৰু আগবঢ়াব ডেফিনেটলি। হয়, তো এইটো নোটতে আমি এৰো যে কাম কৰি যাবই লাগিব, সফলতা যি হওক নহওক। আৰু আমাৰ যিটো পইণ্ট লৈ পেলাই আমি আগবাঢ়িছো যে ব্যক্তি স্বাধীনতা, আমি জানো যে এইটোৱেই আচল সত্য, আৰু
আমাৰ পাৰ্টিটোৰ এইটোৱে আটাইতকৈ ভাল কথা মই ভাবোঁ, যিটো বস্তুৱে মোক আকৰ্ষিত কৰিছে যে ব্যক্তি স্বাধীনতাৰ বাহিৰে বেলেগ আমাৰ আইডিঅলজি নাই। আমাৰ এভিডেন্স বেছড পাৰ্টি। আমি সেইটোৱে গ্ৰহণ কৰোঁ যে যিটোত আমি দেখোঁ যে এইটো প্ৰমাণিত হৈছে। আমি যিটো ছিষ্টেমে পৃথিৱীৰ কোনো ঠাইত কোনো দিনাখন কাহা নিউ সফলতা আনিব পৰা নাই, ৰাইজৰ উন্নতি আনিব পৰা নাই, তেনেকুৱা পলিচিত আমি বিৰোধিতা কৰোঁ। আৰু যি পলিচিয়ে সফলতা আনিছে, ৰাইজৰ উন্নতি কৰিছে, ব্যক্তিক নিজৰ মতেৰে কাম কৰিবলৈ পথ প্ৰদৰ্শন কৰিছে বা এটা এনভাইৰনমেণ্ট তৈয়াৰ কৰিছে য'ত মানুহ এজনে ভালকে কাম কৰিব পাৰে, ভাল চিন্তা কৰিব পাৰে, সেই যাত্ৰা আমাৰ অব্যাহত থাকিব, আমাৰ চিৰদিন চলি থাকিব। আৰু তাকে সেইখিনিকে আজি আমি এইটোৱে আলোচনা কৰি সকলোকে নমস্কাৰ জনাইছোঁ। ধন্যবাদ।